পরাখরহু তরিকি বদরিকা সমত আসন্ত ব্যাকি উগুলত হুগুল মন নাহি হো শান্তি নবান্ত উপায়ে মনে গো নিগান্তি এরা ব্রহ্ম জ্ঞান চিন্তন্ত মনত না ও নগানন্ত কৃষক মনতনি দুঃখ অধুমুখে আছে বকি উয়ানি এই বেলা কইতে আছি মিলিল নারদ কৃষ্ণ বাবা মাইমতি সমস্ত জানা ইয়াৰ আগত ভাগৱত ভক্তিৰ কথাখিনি খুব সুন্দৰকৈ কৈ গৈছে যে ৰজা পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ আছে ইয়াতে কৈছে যে হাতৰ দিনে কইলা হিটো মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব কি হেতু ৰাজা পাখি গম্ভীৰে তথ্যকে পাইলা গতি ভাগৱতৰ শ্ৰৱণ মাত্ৰকে ৰূপকল ৰজা পৰীক্ষিতে ভাগৱত শুনিছিল গুৰুদেৱ মই মৰিলো এইদৰে ভাগৱত শুনিছিল এই গুৰুদেৱ বোলে মোক তথ্যকে দংশন কৰিব এতিয়া ঋষিপুত্ৰ সিংহীয়ে অভিশাপ দিলে অমিক মুনিৰ পুত্ৰ সিংহীয়ে অভিশাপ দিলে বোলে গা এজন তই ৰজা হৈ ব্ৰাহ্মণক পৰীক্ষা কৰিব লাগে ভক্ত পৰীক্ষা কৰিব লাগে তাকে নকৰি তই দ্ৰোহ আচৰণ কৰিছা গা 8 দিনৰ ভিতৰত তথ্যভাৱে দংশন কৰ এই বুলি দিলে অভিশাপ আৰু সেই অভিশাপৰ ফলত ৰজা পৰীক্ষিতে সেইটো গম পালে অন্যান্য মুনিসকলৰ মুখে আৰু গম পাই গুৰুদেৱ গোটেই যিমানবিলাক আছিল ঋষি মুনি সমস্তকে কৈছে গুৰুসকল মই মৰিলো আৰু বিশেষকৈ গুৰুদেৱ ভোকে ভাগৱত পঢ়ি শুনাওঁতে তেওঁকো মানে কোৱা হৈছিল যে গুৰুদেৱ মই মৰিলো আৰু একেবাৰে দ্বাদশ স্কন্ধত কি ক'বগৈ ব্ৰহ্মজ্ঞানত গুৰুদেৱ মই তৰিলো এইবুলি ক'ব অৰ্থাৎ মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত পূৰ্ব এই ভাগৱত এনেকুৱা নহয় যে আমি সাধাৰণ বস্তু বুলি ভাবিব নালাগে ভাগৱত মৰিলোৰ পৰা তৰিলো হোৱাৰ এটা হ'ল উপায় ৰজা পৰীক্ষিতে মৰিলোৰ পৰা তৰিলো হ'ব পাৰিছিল 7 দিন 7 ৰাতি ভাগৱত শুনি আৰু আমি 7 দিন নহয় আমি 7টা বহুত এনেকুৱা দিন পাৰ হৈ যায় আমি অকণমান নিজকে সংশোধন কৰিব নোৱাৰো তাৰ প্ৰধান কাৰণটো হ'ল আমি শুনাৰ দৰে নহয় যি ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনিছিলে অকণমান পানী বিচাৰি নাপাই শুনি ডিঙিত মৰা সৰ্প আৰি দি তেওঁ অভিভক্ত হ'ব লগা হৈছিলে সেইজনো ৰজা পৰীক্ষিতে কিন্তু 7 দিন 7 ৰাতি ভাগৱত শুনিলে এটুকি পানী নোখোৱা কৰে আৰু আমাৰ ভাগৱত কথা শুনি অকণমান হলনে নাই মাজতে চাহ দিয়া তামোল দিয়া এনেকুৱা চিষ্টেমৰ কাৰণে আমাৰ ভাগৱতে কোনো ধৰণৰ ক্ৰিয়া নকৰে বহুত অনুষ্ঠান হৈ আছে কেৱল পানী খুৱাই ৰখা হৈছে কেৱল সাঁজ নবহে মাত্ৰ গতিকে সেইকাৰণে ভাগৱতৰ সাঁজ বহিব লাগিলে ভাগৱততকৈ উচ্চ আসনত বহাটো নিষেধ ভাগৱত য'ত বহে ভাগৱততকৈ যদি একো বেমাৰ আজাৰ নাথাকে বাকীবিলাকৰ কথা বেলেগ যিসকল নেকি তাৰ কৰ্মকৰ্তাসকলৰ কথাটো বেলেগ অন্যান্য যিসকলে ভাগৱত শ্ৰৱণ কৰিম বুলি ভকতসকল আহে তেওঁলোকে পাৰিলে উচ্চ আসনত বহিব নালাগে কিয় বহিব নালাগে তেওঁলোকৰ যদি বেমাৰ আজাৰ নাই তেতিয়াহ'লে তলত বহাই মংগল আৰু যদি কিবা বেমাৰ আজাৰ থাকে তেতিয়াহ'লে তেওঁ ওপৰত বহিলেই মংগল গতিকে সেইকাৰণে প্ৰভুসকল এই ভাগৱতত কি বুলি লিখে সাৱধান বুলি ক'ত লিখা থাকে মই ইয়াৰ আগত এজন
আৰু ল'ৰা এজন আহিছিলে জোতা পিন্ধি মই তেওঁক কৈছো বোলে আহিব নালাগে কিয় কৈছো তেওঁ যদি জোতা পিন্ধি ইয়াৰ ফালে আহে তেতিয়াহ'লে কি হ'ব উল্টাকে তেওঁ দুখটো লাগি যাব সেইকাৰণে মই তেওঁ দুখটো যাতে লাগিব নোৱাৰে সেইকাৰণে মই ইয়াক ভেটা দিলো কথাটো হ'ল সেইটো কিয় আহিব দিয়া নাই ভাগৱতৰ সাৱধান চৰ্ট কৰিব যেনেকে কাৰেণ্টৰ কাম জনাবিলাকে কয় নাযাবি নাযাবি তাত কিয় নাযাবি লাৰ দিলে কিবা হ'ব সাৱধান পথ লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা ইয়াক কোনোবাই জানি হওক নাজানি হওক যদি লাৰি দিয়ে কি হৈ যাব এইটো খাতৰা হৈ যাব ঠিক তেনেকুৱা ভাগৱত অনুষ্ঠানত আহি যদি আমি জোখতকৈ যদি ওপৰত বহো কিবা যদি গ্ৰাম্য কথা পাতি থাকো ইয়াৰ আগত কৈছে গ্ৰাম্য কথা কথনে মলি নহয় মানে বাণীবিলাক মলি নহয় ইয়াত এটা শব্দ কৈছে উচ্ছিষ্ট বৰ্তটো কৰি অধিক উচ্ছিষ্ট বৰ্ত কি বস্তু চুৱা পাতলি পেলোৱা দাঁতটোতকৈ শুদ্ধ মানে দাঁতটোৱে শুদ্ধ আৰু তেওঁ মুখখন অশুদ্ধ যদি তেওঁ ভাগৱত কথা শুনিব আৰু যদি তেওঁ অন্যান্য কথা শুনাই থাকে অন্যান্য কথা যদি আলোচনা কৰি থাকে তেতিয়াহ'লে তেওঁ মুখখন আৰু চুৱা পাতলি পেলোৱা দাঁতটোতকৈ মানে অপবিত্ৰ বুলি ভাগৱতে এইটো বৰ্ণনা ইয়াৰ আগতে আমাৰ বাচনা কৰি গৈছে গতিকে সেইকাৰণে প্ৰভুকৰ ভাগৱত অনুষ্ঠানত আমাৰ খুব সাৱধান ৰজা পৰীক্ষিতক এই যে ভাগৱত কথা শুনালে কিয় শুনালে তাৰ প্ৰধান কাৰণেই হৈছে যে কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰই হ'ল ভাগৱত গুৰুদেৱ ফুকে ৰজা পৰীক্ষিতক বেলেগ এটা যজ্ঞ কৰাই দেখুৱাব পাৰিলেহেঁতেন বেলেগ পুৰাণ পঢ়িব পাৰিলেহেঁতেন বেলেগ এটা অনুষ্ঠান কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি কি কৰিলে কেৱল আৰু কেৱল ভাগৱত কথা শুনাইছে গংগাৰ তীৰত ৰজা পৰীক্ষিতক অসংখ্য বেহু ব্যস্তৰীৰ মাজত তেনেকুৱাকে গুৰুদেৱ ফুকে ৰজা পৰীক্ষিতক ভাগৱত কথা শুনাইছে কিন্তু ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ'ল ৰজা পৰীক্ষিতে জানে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব আমি নাজানো কোনটো 7 দিনত মৰিম এই হ'ল ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই 7টা বাৰৰ ভিতৰত আমি মৰিবই লাগিব কোনোবা এদিন আগত বা কোনোবা এদিন পাছত যেটো মৰিবই লাগিব কিন্তু ৰজা পৰীক্ষিতে জানিছিল যে তেওঁ অহা 7 দিনতহে মৰিব আৰু আমি নাজানো যে কোনটো 7 দিনত মৰিম এই হ'ল ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য এখানে ভাগৱত শুনিব আহিলে সৰ্বপ্ৰথম যদিও আপোনালোকে জানি বেছি লাগে তথাপি মই এইখিনি আকৌ এবাৰ ৰিপিট কৰি দিছো কিয় দিছো কাৰণ ভাগৱত শুনিব আহিলে আমি খুব সাৱধান অৱলম্বন কৰিব লাগে যিকি নহওক প্ৰভুসকল ইয়াৰ আগত খুব সুন্দৰকৈ কৈ গ'ল যে কৃষ্ণৰ কীৰ্তনত জাতি অজাতি একো নালাছে ই জাতি কি অজাতি তেওঁ কিবা খাব পাইছে নাই তেওঁ ওখনে চাকৰ স্ত্ৰীনে পুৰুষ নে কি ওলা বগা ধনী দুখীয়া পুৰুষ মহিলাবিলাক একো নিবিচাৰে কি বিচাৰে আত্মা আত্মধৰ্মেৰে হ'ল ভাগৱতৰ মূল কথা ৰজা পৰীক্ষিতে কেৱল আৰু কেৱল ভাগৱত শুনিলে তাৰ মূল কাৰণটো হ'ল কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰী হ'ল ভাগৱত তাকে কি কৈছে এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত মুখে কি ভূমিত ভৈৰৱী গীত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মনা পৰম সন্তোষে পিউক ৰসয়মৃত পৰম সন্তোষে পিউক ৰসয়মৃত সকলো নিগম কল্পটোৰ শাস্ত্ৰৰ ভিতৰত ভাগৱতী মাত্ৰ এখন উত্তম শাস্ত্ৰ কৈছে আগতে ভাগৱত ফল হৈ আছিল পূৰ্বফল ফলৰ পৰা কি হৈ গ'ল সুকমুখে ভূমি পৰাৰ লগে লগে ভাগৱত কি হৈ গ'ল ফলৰ পৰা লগ হৈ গ'ল নিগম কল্পতৰু গৰ্ণিতম ফলম সুতম মুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহুৰ ৰসিকা ভুবি ভাবুকা কি হৈ গ'ল
ভাবুক হৈ পাঠ কৰা এই ভাগৱতত ইমান ৰস আছে ইয়াত এটা এটা শব্দত ইমান ৰস আছে এই অকণমান শব্দ ৰাতিটো পঢ়িলেও মানে শেষ নহ'ব গতিকে ইমান ৰস কৈছে যে এই ৰসবিলাক কি কৰা যে এই ফলৰ পৰা যি ৰসবিলাক মুখে ভূমি কৰি পৰম সন্তোষে কি হ'ব ৰসমৃত পৰম সন্তোষেৰে ৰসবিলাক পান কৰা আপোনাৰ দৰে সন্ত মহন্তসকলে কি কৰিব পাৰে এই ৰসবিলাক পান কৰিব পাৰে যি ৰসতে চতুৰ নহয় তেওঁ যিমান ভাগৱতৰ কথা ক'লেও তেওঁৰ জীৱনত ক্ৰিয়া নকৰে ৰসত চতুৰ ব্যক্তিয়েহে ভাগৱতৰ ৰসবিলাক আস্বাদন কৰিব পাৰে আৰু যি ৰসতে চতুৰ নহয় তেওঁ যিমান ভাগৱতৰ কথা ক'লেও এখন কাণেৰে সোমাব এখন কাণেৰে ওলাই গুচি যাব যেনেদৰে এটা গিলাচত যদি আমি অকণমান যদি চেনিয়াৰ নিমখ লৈ এনেকে যদি ঘাটি থাকো কি হৈ যাব এই চেনিয়াৰ নিমখখিনি খাই যাব এক মিনিটো নালাগে কিন্তু যদি এই একেটো গিলাচতে একেখিনি পানীতে যদি আমি বালি আৰু উঠিলে কেইটামান লৈ মিহলাই থাকো যিমান মিহলালে এইটো ঘাট নাখায় ঠিক তেনেকুৱা কিছুমান মানুহ যিমান ভাগৱতৰ কথা ক'লেও পৰিৱৰ্তন হ'ব নোৱাৰে তেওঁ কৈছে তেওঁ ক'লেইতো মানি নকৰে তেওঁ ক'লেই হ'বনে এনেকুৱা ধৰণৰ কথাৰ কাৰণে তেওঁলোক পিছ পৰি থাকে যিকি নহওক প্ৰভুসকল এই ভাগৱতৰ কথা সেইকাৰণে আমাৰ অতি গুৰুত্ব দি শুনিব লাগে আৰু এই ভাগৱত কি বৈকুণ্ঠ ৰাষ্ট্ৰ ইয়াৰ আগত কৈ গৈছে এতিয়া আজিৰ অধ্যায়টো হ'ল নাৰদৰ আগমনত প্ৰশান্ত ব্যাস ঋষি প্ৰচলিত নাৰদ অহাৰ লগে লগে ব্যাস ঋষি মানে কেনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰি দেখুৱাই এইটো ওলাব নাৰদ অহাৰ লগে লগে কাৰণ যেহেতু মহামুনি ব্যাসদেৱৰ কথাখিনি গৈছে তেওঁ 4 বেদ 14 শাস্ত্ৰ তেওঁ একদম পুৰাণবিলাক সমস্ত লিখিলে লিখাৰ পিছত কি কৰিলে তেওঁ মানে অনুমুখে বহি আছে বদৰিকা আশ্ৰমত দিনেকৰ পূৰ্বত পৰাশৰ ভূত ঋষি বদৰিকা আশ্ৰমত আচন্ত ব্যাস বহি বহুদিন মানে পূৰ্বত বহুদিন আগৰ কথা পৰাশৰ ভূত মহামুনি ব্যাসদেৱ বদৰিকা আশ্ৰমত বহি আছে প্ৰভুসকলে বদৰিকা আশ্ৰমৰ অতি মাহাত্য তাতে স্বয়ং মহামুনি ব্যাসে কি কৰিছে বহি আছে বুলি কৈছে অতি মাহাত্য বদৰিকা আশ্ৰম য'ত নেকি ভগৱানে আহি নিজে কি কৰিছিলে তাতে ধ্যান কৰিছিলে কাৰ কাৰণে ধ্যান কৰিছিলে সমস্ত জগতৰ কাৰণে তেওঁ ধ্যান কৰিছিলে তাতে আহি আৰু তাতে স্বয়ং মহাদেৱ শিৱও তাতে মানে কি কৰে তাতে বাস কৰে বদৰিকা আশ্ৰম তাতে কি কৰিছিলে ব্যাস মুনি বহি আছে উগুল থুগুল মন নাহি শান্তি নপান্ত উপায়কো মনে গুণি গান্ধী উগুল থুগুল মন যে তেওঁৰ কিবা এটা হৈ আছে আমাৰ কেতিয়াবা যদি কিবা কথাত পাজু লাগে যে কিবা এটা হৈ আছে খাইও আছো উৰি পিন্ধিও আছো কিন্তু মনত কিয় দুখ আছে এনেকুৱা কিছুমান হয় নহয় কোনোবা সময়ত বোলে আজি মোৰ মনটো কিয় বেয়া লাগিছে তাৰ কাৰণটো কি আৰু কাৰণটো যেতিয়া উলিয়াই দিয়া যায় তেতিয়াহ'লে গম পোৱা যায় যে এইটো কাৰণ আৰু মহামুনি ব্যাসদেৱ তেনেকুৱাকে বহি আছে তেওঁ কি কাৰণত তেনেকুৱা লাগিছে তেওঁ নাজানে উগুল থুগুল মন নাহি ভোগান্তি নপান্ত উপায়কো মনে গুণি গান্ধী তেওঁ মনে গুণি গাঁঠি পোৱা নাই যে তেওঁ কি কৰাটো ভাল হ'ব যে উগুল থুগুল হৈ আছে মনটো ব্ৰহ্মজ্ঞান চিন্তনটো মনতো নাহি সুখ তেওঁ ব্ৰহ্মজ্ঞান চিন্তা কৰে আমাৰ নিচিনা সাধাৰণ নহয় ব্ৰহ্ম কালি তেওঁ স্থিতি কৰাই দিব পাৰে সাক্ষাৎ ইচ্ছা কৰিলে তেওঁ ব্ৰহ্মৰ লগত লীন হৈ যাব পাৰে এনেকুৱা তেওঁৰ কেপাচিটি কিন্তু তথাপিও তেওঁ সুখ পোৱা নাই নজানন্ত কিখন মহকমিয়ে দুখ কিয় জানো কিবা এটা কথাই যেন তেওঁক অকণমান দুখ দি আছে যেন কিবা এটা কথাই তেওঁক কি কৰি আছে অকণমান মনে মনে নভবা পাই কি কৰি আছে আঘাত দি আছে মহামুনি ব্যাসদেৱে এই কথাটো মনে মনে মন কৰিছে অধুমুখে আছে কি হুয়া নিকবত তেওঁ অধুমুখ মানে তলমুখ কৰি বহি আছিলে নিকবত তাকো মাত বুলি আহে আৰু তেনেকুৱা এটা অৱস্থা হ'লে কাকো কথা ক'ব ইচ্ছা নাযায় তাকো মাত বুল দিব ইচ্ছা নাযায় আৰু কোনোবাই কিবা কলম খঙে উঠি যাব গতিকে সেইকাৰণে ব্যাসদেৱ তেনেকুৱাকে বহি আছে সেইবেলালৈকে আহি মিলিব নাৰদ আৰু সেই সময়খিনিতে মহামুনি নাৰদ আহি কি কৰিলে মানে উপস্থিত হ'ল আৰু নাৰদ কেনেকে উপস্থিত হ'ব কৈছে এতিয়া ও হাতে দিব্য বিনা যন্ত্ৰ মুখেৰা ও হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটিৰ বিশ
বিশ্রাম এরম প্রেমে দৈশিত আতি রোমাঞ্চ ধারায় শ্রবন্তে আসই নয়ন নির হাতে দিব্য বিনা যন্ত্র মুখে রাম নাম হাতত এখন তেওঁৰ দিব্য যন্ত্র এখন থাকে তাৰপিছত মুখেৰে কেৱল ৰাম নাম নাৰায়ণ নাৰায়ণ কেৱল তেওঁৰ মুখৰ পৰা নামেই নুগুছে এতিয়া প্ৰশ্ন আহিব পাৰে যে নাৰদে যদি আৰু গতি পাইছে নাৰদে যদি ভগৱন্তৰ একদম পাৰিব তেতিয়াহ'লে নাৰদে আকৌ কিয় ঈশ্বৰৰ নাম লৈ থাকিব লগা হয় বা সনম লয় যিবিলাক নেকি আমাৰ চাৰি বিদ্যা আছে সনাতন তেওঁলোকে কিয় ঈশ্বৰৰ নাম লৈ থাকে প্ৰভুসকল তেওঁলোকে আনন্দতে লৈ থাকে আৰু আমি আনন্দ পাবৰ কাৰণে ইয়াত এই যে নাম ইয়াতে শুনিবৰ কাৰণে আহিছো শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে যে আহিছো আমি আনন্দ পাবৰ কাৰণে আহিছো আৰু তেওঁলোকে আনন্দতেই নাৰায়ণ নাৰায়ণ এনেকুৱা আনন্দ তেওঁলোক আনন্দৰ পৰা পৰমানন্দ গতিলৈ তেওঁলোক গৈ আছে আৰু সেই তেওঁলোকে কি কৰে কেৱল নাম নামৰ বাহিৰে প্ৰভুসকল আৰু অন্য গতি নাই আৰু নাৰদে এই নামৰ বলতে তেওঁ কি হ'ব পাৰিছে গাখীৰ পুত্ৰৰ পৰা তেওঁ নাৰদ মুনি হ'ব পাৰিছে নাৰদৰ জন্ম বৃত্তান্ত ক'ব তেওঁ গাখীৰ পুত্ৰ কি আছে তেওঁৰ একোৱেই নাই মানুহে ঘৃণা কৰে মানুহে নিজ বুলি তেওঁক মানে একোৱেই মানে কিবা নকৰে কিন্তু গাখীৰ পুত্ৰ হোৱাৰ পিছতো নাৰদ আজি মানে পূজিত চিৰ পূজিত হ'ব পাৰিছে এটা পাৰিপৰিক লাভ কৰিছে কিয় পাইছে হ'ব পিছপিনে কিন্তু আগত অলপ শুনিকে ৰাখিছো হাতে দীপাত বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম যেনেকৈ ৰাম নাম লয় তেওঁৰ হৃদয়ত কৃষ্ণমূৰ্তি আহিবই আৰু কৃষ্ণমূৰ্তি অহাৰ লগে লগে তেওঁ কি হ'ব পাৰিব আনন্দত থাকিব পাৰিব হাঁহি মাৰিব পাৰিব খোলা হাঁহি মাৰিব পাৰিব বহুত টকা পইচা থকা মানুহ দেখিছো কিন্তু তেওঁলোকে খোলা হাঁহি মাৰিব পাৰে আৰু এই টকা পইচাৰ যিমানেই নাথাকক কিয় কিন্তু মুখত এটা অন্ধকাৰৰ চাহ থাকিব কিয় যদি তুমি শৰীৰটোকে পুষ্টি কৰি আছা যদি তুমি ভক্তিৰে যদি পুষ্ট হোৱা নাই যদি আধ্যাত্মিকভাৱে যদি তুমি পুষ্টি হোৱা নাই তেতিয়াহ'লে তোমাৰ যিমানেই দিন নাথাকক কিয় তুমি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰা তুমি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰা টোপনিটো ভালকে মাৰিব নোৱাৰা দামী বিচনাখন কিনি ল'বা টোপনিটো ক'ৰ পৰা কিনিবা টোপনিটো কিনি ল'ব নোৱাৰা টোপনিটো কিনি ল'ব লাগিলে কি কৰিব লাগিব তেওঁ দিনে দিনে একদম স্লিপিং টেবলেট খাই শুব লগা হ'ব আৰু স্লিপিং টেবলেট খাওঁতে পাৱাৰটো বঢ়াই যাওঁতে এটা সময়ত যায় তেওঁৰ লিভাৰৰ গ্ৰেড 1 গ্ৰেড 2 হয় লিভাৰ চিৰচিছ হয় তেওঁৰ অৱস্থাটো হে হ'ব এটা আমাৰ টেবলেটৰ কাম নকৰা হ'ব তেতিয়া কি কৰিব যদি কোনোবা স্লিপিং টেবলেট খাই আছে চিন্তাৰ টেবলেট খাই আছে মই তেওঁলোকক কৈছো এই সময়খিনিতে যদি ৰাম নাম কৃষ্ণ নাম যদি হৃদয়ৰ পৰা লোৱাৰ নিচিনাকে যদি ল'বৰ আৰম্ভ কৰে নিশ্চিত ভাৱত যে আপুনি স্লিপিং টেবলেটে খাব লগা নহ'ব কোনো ধৰণৰ চিন্তা বোলা বস্তুটো বাদ দিব চিন্তা আৰু চিন্তা এই দুটা বস্তু প্ৰায় একে নিচিনা কৰিব চিন্তাই মানুহক জীয়াই জ্বলায় চিন্তাই মানুহক জীয়াই জ্বলায় আৰু চিন্তাই মানুহক মৰাৰ পিছত জ্বলায় কিন্তু মৰাৰ পিছত জ্বলোৱা চিন্তাত কৰি জীয়াই থাকোঁতে যিবিলাকে একদম অদৰকাৰী কথাবিলাকক চিন্তা কৰি থাকে তেওঁ বেছিকৈ জ্বলোৱা হয় গতিকে সেইকাৰণে যে জীয়াই থাকোঁতে যিমানে চিন্তাটো কম কৰিব পাৰিব ইমানে জীৱনত ভাল লাভ হ'ব খোলা হাঁহি মাৰিব পাৰিব আৰু এই যে যেনেকৈ দেৱকী নাৰদৰ যেনেকৈ ইমান সুন্দৰ স্ফূৰ্তি অবিশ্ৰাম কোনো ধৰণৰ বিশ্ৰাম নোহোৱাকৈ তেওঁ স্ফূৰ্তি থাকে এই স্ফূৰ্তিটো ক'ৰ পৰা আহিছে ইন্ধনটো এটাটো লাগিব এই ইন্ধনটো ক'ৰ এই ইন্ধনটো হ'ল কেৱল হৰিনাম নাৰায়ণ নাৰায়ণ এই হ'ল স্ফূৰ্তিৰ কথা কিন্তু আমাৰ বহুত থাকিলেও আমি মন মাৰি থাকো কিবা কৰি থাকো কিয় তাৰ কাৰণটো কিয় গম পাইছেনে একমাত্ৰ হ'ল হৰি নাম নোলোৱা নাম জপ নকৰা জপাত সিদ্ধি জপ কৰিলেহে বৃদ্ধি হ'ব জপ নকৰিলে তেওঁ যিমানেই ধুতি গামোচা নহওক কিয় তেওঁ যিমানেই যি কৰি নেদেখক কিয় যদি নাম কৰা নাথাকে এই ধান কাটোতেও নাম ল'ব পাৰে এনেকুৱা নহয় আমাক মহাপুৰুষে যি নাম দিলে বা ভাগৱতে যি নাম আমাক
ল'ব দিছে এনেকুৱা এটা বাধ্যবাধকতা ৰাখা নাই বোলে তুমি ধুতিখন পিন্ধিলেহে নাম ল'ব পাৰিবা গলত গামোচাখন ল'লেহে নাম ল'ব পাৰিবা এনেকুৱা নহয় তুমি কৰবাত ধান পাতি আছা কৃষ্ণ কৃষ্ণ ৰাম নাম জপ কৰা মনে মনে উচ্চাৰণ নকৰাকে মনতে আনা বোলে ধান পাতি আছে ধান পাতি থাকোতে নাম লোৱা যি কৰি আছে ভাত ৰান্ধি আছে কিবা কৰি আছে যি কাম নকৰা কিয় খালি নাম হৰি নামৰ বাহিৰে একো বেলেগ নাই আৰু নাম জপৰ যদি কোনোবাই অভ্যাস কৰিব পাৰে মই কথা দিছো তেওঁলোকক আজিৰ পৰা যিসকলে অভ্যাস কৰিব পাৰে অন্তত 24 ঘণ্টাত যদি 24 মিনিট সময় যদি কোনোবাই নাম জপ কৰাৰ অভ্যাস কৰিব পাৰে তেওঁলোকক কথা দিছো যে তেওঁলোকে এক মাহৰ ভিতৰত এনেকুৱা এটা শান্তি পাব নহয় হৃদয়ত এনেকুৱা এটা শান্তি পাব এই শান্তিটো তেওঁলোকৰ জীৱন ধৰি কামত আহিব সেইকাৰণে ক'বল নামত অভ্যাস কৰক কেৱল নাম আৰু দেৱতী নাৰদে এনেকুৱা এটা নাম মন্ত্ৰ গাই আহিছে প্ৰেমে দৈ চিত্ৰ আদি ৰোমাঞ্চ হৰি নাৰদে এতিয়া এনেকুৱাকৈ আহিছে প্ৰেমে দৈ চিত্ৰ তেওঁৰ চিত্ৰটো এনেকুৱা মানে দ্ৰৱণীয় প্ৰেমৰ কথা কৈ দ্ৰৱণীয় হয় এতিয়া প্ৰেম কৰিবতে আমাৰ এই আজিকালি ভাল পোৱা প্ৰেমৰ কথা কোৱা নাই যিবিলাক নেকি সঁচাই নহয় এই মানে আমাৰ যেনেকি পৃথিৱীত যাতে যিবিলাক নেকি প্ৰেম বুলি লৈ থাকে মানুহে নজনাবিলাকে পৰমাৰ্থিক বিষয় নজনাবিলাকে এইটো প্ৰকৃত প্ৰেমেই নহয় এইবিলাক প্ৰেমত কি আছে এইবিলাক প্ৰেমত তুমি কেতিয়াবা প্ৰেমৰ পৰা বিৰতি পাব পাৰা যিটো ধোকা খোৱা বুলি কয় তেনেকুৱাও পাব পাৰা তুমি কিন্তু ঈশ্বৰৰ লগত প্ৰেম কৰা ঈশ্বৰৰ লগত প্ৰেম কৰিলে তুমি কি নোপোৱা তোমাক মানে আলোক নকৰে তোমাক মানে ৰাখিয়ে ধৰিব ঈশ্বৰ কৃষ্ণ প্ৰেম কৰা বাকীবিলাককো প্ৰেম কৰা কিন্তু ঈশ্বৰ কৃষ্ণ তুমি ভিতৰৰ পৰা কৰা ভিতৰত এক কৃষ্ণ বাহিৰত বেলেগ এনেকুৱা এটা ভাৱেৰে নাম প্ৰভাৱ সেই কথাটো কৈছে ভিতৰত এক অন্তৰস্থিৰে বাহিৰত দেখাইকো বহুত বেলেগ আছে বহুত দেখাব পাৰা তুমি অনেক প্ৰেম প্ৰীতি বহুত দেখাব পাৰা কিন্তু এটা কিন্তু নিজৰ সীমাৰেই পাহৰি নাযাবা তুমি কিন্তু ঈশ্বৰৰ অংশ হয় যিমানলৈ শুনি আছে মাইকৰ ধৰিৰ যিমানলৈ শুনি আছে সমস্ত তুমি ঈশ্বৰৰ অংশ হয় এই হ'ল ঘাই শিপা পাহৰি তুমি বেলেগ কাটি নাযাবা তেতিয়াহ'লে দুৰ্গতিৰ সীমা নথকা হ'ব ঘাই শিপাডালক ধৰি থাকি তুমি অন্যসকলকো প্ৰেম কৰা তাত আপত্তি নাই কিন্তু ঘাই শিপাডাল যদি তুমি বাদ দিব লগা হয় জীৱনত কোনো ধৰণৰ কামেই নহ'ব সেইকাৰণে প্ৰভুসকল এতিয়া কৈছে যে নাৰদৰ চিত্ৰ এনেকুৱা দ্ৰৱণীয় হৈছে ৰোমাঞ্চ হৰিটো ৰোমাঞ্চিত হৈ গৈছে ধাৰাই শ্ৰৱন্তে আছুৰে নয়নৰ নীৰ প্ৰেমৰ কথা কৈ গ'লে যেন তেওঁ চকুৰ পৰা চকুৰ পানী ওলাব প্ৰভুসকল যিয়ে নেকি কৃষ্ণ কথা কৈ যিয়ে নেকি কান্দি দিব পাৰে চকুৰ পৰা এটুপ চকু পানী ওলায় এই ভূমি পবিত্ৰ প্ৰায় দিব পাৰে পাগল প্ৰায় দিব পৰা ক্ষমতা থাকে বাকী পানীয়ে নহয় এই যে এতিয়া কব দেৱকী নাৰদক কেনেকে পূজা কৰে কব যে যিয়ে নেকি ভক্তিত বিলীন নহয় ঈশ্বৰৰ কাৰণে যিয়ে কাম দিব পাৰে সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰৰ ওচৰত সেইকাৰণে এইটো প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান যদি মোৰ জীৱনত সঁচাই যদি চকু পানী ভাতে সমানে হ'ব লগা আছে কিন্তু তথাপি যাতে মই তোমাক চিন্তা কৰি যাতে মই কান্দিব লগা হয় যাতে মই তোমাক চিন্তা কৰি যাতে কান্দিব পাৰো কিন্তু বিষয় বস্তুবিলাকক যাতে চিন্তা কৰি যাতে মই কান্দিব লগা হয় যদি সঁচাকৈ মোৰ জীৱনত এইটো অন্তৰৰ পৰা ল'ব লাগিব যদি সঁচাকৈ মোৰ জীৱনত যদি চকুৰ পানীয়ে ভাতে যদি সমান হ'ব লগা আছে কিন্তু হে ভগৱান তুমি মোক কি কৰা যে তোমাৰ চিন্তা তোমাৰ গুণ নাম গাই যাতে মই কান্দিব পাৰো এই যাতে কৃপা কৰা মই যাতে বিষয়ী লোকবিলাকৰ সন্মুখত থাকি তেওঁলোকৰ চিন্তা কৰি যাতে মই সদায় চকুৰ পানী টুকিব লগা নহয় এইবিলাক ঈশ্বৰৰ ওচৰত কি কৰিব লাগে প্ৰাৰ্থনা কৰিব লাগে এইবিলাক প্ৰাৰ্থনাই গ্ৰহণযোগ্য